জ্ঞান এইবিলাক বাদ দি সম্পূৰ্ণক্ৰমে ত্যাগ কৰি ভকতি কৰিবলৈ ক'লে। আৰু এইটো সিদ্ধান্ত দিলে কৰ্ম আৰু জ্ঞানৰ যিবোৰ ধৰ্ম, সেই ধৰ্মবিলাক ভকতিৰ মাজতে আছে। ভকতি কৰিলে সেইবোৰ জ্ঞান আপোনা আপুনি উপজে। সেইকাৰণে এইবিলাক কৰাৰ কোনো প্ৰয়োজন নাই। ভক্তি মাৰ্গই শ্ৰেষ্ঠ, এইবোৰ সিদ্ধান্ত দি ভকতি কৰিবলৈ পৰামৰ্শ দিলে। দিয়াৰ পাছত গুৰুজনায়ো ভক্তি তত্ত্বৰ কথা ক'লে। সমস্ত মিছা কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তিয়েই শ্ৰেষ্ঠ। আৰু জীৱনটো সাৰ্থক কৰিবলৈ ভক্তি কৰিব লাগে, সেই সম্পৰ্কে গুৰুজনাই পৰামৰ্শ দি সেয়া ২৪ চন্দ্ৰৰে আগৰখিনি গ'ল। তাৰ পাছতে পদচন্দত কৃষ্ণৰ এই সিদ্ধান্তবিলাক শুনি উদ্ধৱে পুনৰ কিছু তত্ত্বপূৰ্ণ কথা তেওঁক সুধি নিজৰ সংশয় নিৰাকৰণ কৰিবলৈ বিচাৰিলে। সৰ্বসাধাৰণতে আমাৰ মাজত যিবোৰ কথা চলি থাকে, আমি যিবোৰ ভাবোঁ, তাৰ পৰিৱৰ্তে প্ৰকৃততে ভক্তিৰ দিশত, তাত্ত্বিক দিশত, আধ্যাত্মিক দিশত সেই কথাবিলাকৰ প্ৰকৃত অৰ্থটো কি, আমি ভবামতে সেইবোৰ অৰ্থ হয়নে নহয়, সেইখিনি সংশয় নিয়া কৰিবৰ কাৰণে তেওঁ কিছু কথা সুধিলে। এতিয়া আমি যিবোৰ কথা ভাবোঁ সেই কথাবোৰকে সুধিছে। কথাবিলাক যেনে তেখেতক সোধা কথাবিলাক এনেকুৱা কিছুমান সুধিলে, যোৱাবাৰ সেইবিলাক চৰ্চা হৈ গৈছে, যে উদ্ধৱে সুধিছে, সেই কওকচোন সমনো কি, দমনো কি, মহাদান কি বস্তু, সত্য কাক বোলে, শৌচনো কাক বোলা হয়, মহালাভ কি, যজ্ঞ কাক বোলা হয়, শৌৰ্য কি, কোনবিলাকক মূৰ্খ বুলি কোৱা হয়, আকৌ কোনবিলাকক পণ্ডিত বুলি কোৱা হয়, কোনবিলাক বন্ধু হয়, কোনবিলাক কাক আমি মহাধন বুলি কওঁ, কোনটো ভাল পন্থ, কোনটো বেয়া পন্থ, কোনবিলাক কি কৰিলে সুখ লাভ হয়, স্বৰ্গ কি বস্তু, নৰক কি বস্তু, গৃহ কাক বোলে, কোনজন ধনৱন্ত ইত্যাদি, দক্ষিণা কাক বোলে, ভাগ্য কি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে। জ্ঞাননো কোনটো বোলে, এইবিলাক। এতিয়া সেই প্ৰশ্নবোৰ উত্তৰ ভগৱন্ত কৃষ্ণই ইতিমধ্যে দি গৈছে আৰু দিবলৈও আছে, দি গৈছে। এইবিলাক সাধাৰণ অৰ্থবিলাক বেলেগ বেলেগ। সাধাৰণতে আমি ধৰক সমটোৰ অৰ্থ দিলে, যে সমটো কি হ'ল, যেতিয়া আপোনাৰ সমস্ত সমস্যাবিলাক, সমস্ত আকাংক্ষাবিলাক, ইন্দ্ৰিয়ৰ লিপ্সাবিলাক নাইকিয়া হৈ গ'ল, মনটো যেতিয়া শান্ত হৈ পৰে, যেনেকৈ সাগৰত ঢৌ চৌ নাইকিয়া হৈ, উৰ্মি আদি নাইকিয়া হৈ গৈ শান্ত হৈ থাকে, ঠিক মনটো কোনো ইন্দ্ৰিয় বৃত্তিৰ লগত জড়িত নহয়, কোনো উখল মাখল নকৰি যেতিয়া থাকে, সেইটো সৰ্বসাধাৰণতে আমাৰ সম বুলি কোৱা হয়। কিন্তু ইয়াত আকৌ তত্ত্বটো বেলেগ ধৰণে বুজাইছে, যে কোনটো ক্ষেত্ৰত কৰিব লাগে, যে এজন মানুহে যেতিয়া অন্য দেৱধৰ্ম সমস্ত ত্যাগ কৰি তেওঁ একমাত্ৰ তত্ত্বময় বস্তু ভগৱন্তৰ চৰণতে একেবাৰে একচিত্তে সেৱা কৰি তেওঁকে বান্ধৱ হিচাপে মানি লৈছে, সেইটোহে সম বুলি ইয়াত কৈছে। এতেকে তেনেধৰণে চিত্তশান্তটোক সম্মত বুলি কোৱা নাই। সৰ্বসাধাৰণ অৰ্থত যিটো হয়, তাতকৈ এইটো তাত্ত্বিক অৰ্থটো অলপ বেলেগ। তেনেকৈ দম দমন, আমাৰ ইন্দ্ৰিয় বৰ্গবিলাক আমি দমন কৰি ৰখা, যে সেই বৃত্তিবিলাকত যাতেকৈ স্বভাৱজাত বৃত্তিবিলাকত দৌৰি ফুৰিব খোজে, তাৰ পৰা আমি যাবলৈ নিদি দমন কৰি ৰখাটোকে দম বুলিছে। কিন্তু ইয়াত আকৌ দমটো তাত্ত্বটো তেনেকৈ দিলে, যে কৰ্ণ, মুখ, শৰীৰ আদি সমস্ত হস্ত আদি যিবোৰ কাম কৃষ্ণৰ গুণ কৰ্ম কৰি আৰু কৃষ্ণৰ মুখেৰে কৃষ্ণৰ নাম লৈ, কৰ্ণই কৃষ্ণৰ নাম শুনি হৃদয়ত কৃষ্ণৰূপ চিন্তা কৰি থকাটোহে প্ৰকৃততে দম। এতিয়া আমাৰ যি কিছুমান ধৰা এই কথা থাকে, সত্য সঁচা কথা কোৱাই সত্য, ইয়াত আচলতে সত্যটো ইয়াত অৰ্থ দিলে, বেলেগে দিলে, ভগৱন্তই দিলে, যে সমস্ত জগতকে হৰিময় দৰ্শনটোহে প্ৰকৃততে সত্য। কাৰণ হৰিময় দৰ্শন নোহোৱালৈকে আমি সত্যত উপনীত হোৱা নাই। আমি ভাবিছোঁ যে সঁচা কথা কোৱাটোৱেই সত্য, নহয়। ইয়াত সেইটো কথাত কোৱা নাই, তাত্ত্বিক দিশৰে গোটেই বিশ্ব জগতকে হৰিময়, কাৰণ হৰিৰ বাহিৰে জগতত কোনোৱেই নাই। সেইদৰে প্ৰতি কথাটোৰে তাত্ত্বিক দিশবিলাক কৈ গ'ল, যিবিলাক কথা আগতে ব্যাখ্যা ইতিমধ্যে আপোনালোকে কৰি গৈছে। সেইদৰে ইয়াত আপোনাৰ এই অন্যান্য কোনবিলাকক মূৰ্খ বুলি কৈছে, কোনবিলাক পণ্ডিত কৈছে, সেইবোৰ কৈ গ'ল। যে মূৰ্খ কোনজন, যিজনে
সাধুসং নোলোৱাকৈ থাকে, কোনো সাধুসংগলৈ নগৈ পুত্ৰ ধন জন ঐশ্বৰ্য বিভূতি সম্পদ আদি লৈ পেলাই পুত্ৰ ভাৰ্যা আদিবিলাক লৈ মজি থাকি সাধুসংগৰ পৰা আঁতৰত থাকে, সেইজনে আটাইতকৈ মূৰ্খ বুলি কোৱা হৈছে। আকৌ একো শাস্ত্ৰ নপঢ়িলেও নেজানিলেও বেদ বেদাংগৰ কথা একো নেজানিলেও যিজনে মানে সৰ্বক্ষণে কৰ্ম মাৰ্গ ত্যাগ কৰি যিবোৰ কৰ্মবন্ধৰ যিবোৰ কাৰণ হ'ব পাৰে সেইবোৰ সম্পূৰ্ণ ৰকমে ত্যাগ কৰি কৃষ্ণৰ সেৱাত মনোনিৱেশ কৰিছে। কাৰণ গোটেই শাস্ত্ৰৰ সিদ্ধান্তটো হ'ল কৃষ্ণৰ সেৱাত মনোনিৱেশ কৰা, গতিকে তেওঁ সেই সমস্তবোৰ ত্যাগ কৰি ভগৱন্তৰ চৰণত মনোনিৱেশ কৰিছে, সেইজনে আটাইতকৈ মহাপণ্ডিত বুলি কোৱা হৈছে। এইদৰে এইবিলাক ব্যাখ্যা আগতে দি গ'ল, এতিয়া আহি পেলাই ব্যাখ্যাৰ পৰ্যায় পাইছেহি, মানে কেইটামান থাকিল, বাকীখিনি দিলে, মাত্ৰ কেইটামান কথা দিবলৈ আছে। ইয়াৰ আগে আগে কেইটামান কৈ গৈছে যে মানে স্বৰ্গসুখ কি কৈ গ'ল অলপ আগতে, যে যিজনে ভগৱন্তত চিত্ত দি মন চিত সমস্ত ভগৱন্তত দি একদম সন্তোষিত হৈ আছে, মনটো এটা সন্তোষিত হৈ আছে, সেইজনে স্বৰ্গসুখ লাভ কৰিছে বুলি কোৱা হৈছে। স্বৰ্গলৈ যোৱাটো স্বৰ্গসুখ বুলি কোৱা নাই। আৰু যে যেতিয়া মানুহে কাম ভাৱ ক্ৰোধ ভাৱ এইবিলাকত লোভ মোহ এইবিলাক জৰ্জৰিত হৈ পুৰুষকে যেতিয়া অন্ধ হৈ যায়, সেইবিলাকে প্ৰকৃততে জীৱনৰ উদ্দেশ্য বুলি যিবোৰ মানুহে ভাবে, কাম সম্ভোগ কৰা, সংগ্ৰাস কৰা, মোহ সংসাৰ বস্তু দ্ৰব্য আদি সংগ্ৰহ কৰা, এইবিলাকত লাগি থাকি ভগৱন্তক যেতিয়া পাহৰি গুচি যায়, ভগৱন্তৰ কথা মনলৈ যায়, সেইটোকে নৰক বুলি কৈছে। তেওঁ নৰকত আছে বুলি ভবা যায়। সেইদৰে আমাৰ সেৱাৰ কাৰণে যোগ্য মানে অকল মনুষ্য শৰীৰটো, শৰীৰক সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, গতিকে মনুষ্য তনুটো শৰীৰ সেৱাৰ যোগ্য কাৰণে এইটো কৰিব পাৰে। গতিকে এইটো প্ৰকৃততে এই গৃহ হিচাপে এইটো গৃহ হ'ল, কাৰ গৃহ? হৰিৰ গৃহ হ'ব। যদি আপুনি সেৱা কৰে, ভগৱন্তত একান্ত ভক্তি কৰে, তেতিয়াহ'লে এইটো হৰিৰ গৃহ হিচাপে এইবোৰ কথা কৈ গৈছে। ইয়াৰ পাছতে এতিয়া এগৰাকী আৰম্ভ কৰিলে যে নকৰৈ ভকতি মনত তুষ্ট নাহি যাৰ, তাকে বুলি দৰিদ্ৰ অধম কুলাংগাৰ। গতিকে দৰিদ্ৰ কথাটো কৈছে, কোনজন দৰিদ্ৰ প্ৰকৃততে? যিজনে ভকতি নকৰে। ভক্তি মানে কি? ভগৱন্তৰ গুণ, ভগৱন্তৰ শৰণ লৈ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন নকৰে, তেওঁৰ মনটো মানে তুষ্ট কেতিয়াও নহয়। কাৰণ মন কেনেকৈ তুষ্ট নহ'ব? ভকতি কৰিলেহে প্ৰকৃততে মনটো সন্তুষ্ট হ'ব। সেইটো নকৰাজনে সেইজনেই, কাৰণ প্ৰকৃত বস্তুটো হোৱাৰ নাই পোৱাৰ কাৰণে দৰিদ্ৰ। সৰ্বসাধাৰণতে আমি দৰিদ্ৰ কাক পাওঁ? কাক পাওঁ? যাৰ ঘৰ দুৱাৰ নাই, মাটি ভেটি নাই, সা সম্পদ নাই, পইচা পাতি নাই, গতিকে কাৰোবাক খুজি মাগি খাই, আমি সেইজনকে দৰিদ্ৰ বুলি কওঁ। কিন্তু সেইজনক ইয়াত দৰিদ্ৰ বুলি কোৱা নাই। যে যি ভকতি কৰা নাই, যি ঈশ্বৰ উপাসনা কৰা নাই, ইমান মনুষ্য দেহ এটা লাভ কৰিও, আৰু যাৰ ভকতি কৰি মন তুষ্ট নহয়, কাৰণ সেইফালে ভকতি কৰিলে মন তুষ্ট হ'ব লাগিব। অন্যান্য কৰ্মত যদি মন তুষ্ট হয়, তেতিয়াহ'লে সেইজন প্ৰকৃত তেওঁ মানে মানুহ নহয়, তেওঁ এজন দৰিদ্ৰ অধম কুলাংগাৰ শব্দটো প্ৰয়োগ কৰিছে। অধম মানে তেওঁতকৈ আৰু তলৰ নাই, কুলাং মানে কুলৰ ভিতৰত আটাইতকৈ বেয়া, সেইটোকে কুলাংগাৰ বুলি কৈছে। তাৰপিছতে কৈছে মোক অৱহেলি কৰৈ বিষয়ত ৰতি, তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি। মোক অৱহেলি মানে ভগৱন্তক অৱহেলা কৰি। আমি ভগৱন্তক অৱহেলা কৰোঁ হত, নকৰাকৈও নাথাকোঁ। আমাৰ যদি তেনেকুৱা ক'ৰবাত কিবা ৰাজনৈতিক কিবা সভা এখন থাকে বা তেনেকুৱা ঠাইলৈ যাব লাগে, বা ক'ৰবাত আমাৰ লাভৰ কথা আছে, টকা পইচা পোৱাৰ কথা আছে, সন্মানৰ কথা আছে, তেনেকুৱা কথাবোৰ থাকিলে ঘৰত গুৰু সেৱা কৰা, ঈশ্বৰৰ নাম লোৱা, ভকতি কৰা, এইবোৰ শ্ৰৱণ কীৰ্তন কৰা, এনেকুৱা কথাবিলাকলৈ অৱহেলা কৰি দিয়ে। যে মই নহ'ব, এইটো কথা মই আজি কৰিব নোৱাৰিম, যিহেতু মোৰ এইটো কাম আছে। মোক অৱহেলি কৰাই বিষয়ত ৰতি, সেইবোৰ বিষয়, গতিকে ভোগবিলাকৰ লগত জড়িত আছে। বিষয়ত যিসকলে ৰতি কৰি থাকে, ভগৱন্তৰ কামলৈ, ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ অৱহেলা কৰি যদি বিষয়তে ৰতিপ্ৰীতি কৰি থাকে, সেইজনে আটাইতকৈ দুখী মানুহ। তেওঁ ধন টকা পইচা থাককেই, বহুত থাকক, মাটি সম্পত্তি থাকিলেই নহ'ব, প্ৰকৃততে তেওঁ সমস্ত থাকিও দুখী বুলি কৈছে ভগৱন্ত কৃষ্ণ। ইয়াৰ পাছতে
কৃষ্ণ কৃষ্ণ কিবা কৈছে কৃষ্ণ কৃষ্ণ নাই কোৱা ইয়াৰ প্ৰভু শেষ। কৃষ্ণ তাৰপাছতে কৈছে বিষয়ত আতি আশ কতি নাই যাৰ সাধু সংগ লৈয়া কৰৈ আমাক বিচাৰ আন কৰ্ম এৰি ভকত তীততত পৰ জানিব উদ্ধৱ সখী সেহিকে ঈশ্বৰ। ঈশ্বৰ মানে সেইজন ঈশ্বৰৰ তুল্য হৈ গ'ল, ঈশ্বৰৰ তুল্য হৈ গ'ল, ঈশ্বৰ হৈ গ'ল তাৰ কাৰণ ঈশ্বৰ তেওঁ হৃদয়ত প্ৰকাশ্য আছে। আমাৰ হৃদয়ত ঈশ্বৰ আছে যদি আমি অনুভৱ নকৰোঁ। সেইকাৰণে দূৰত মানে হৃদয়ত থাকোঁতে তাহাঁতে বিদুৰ যে কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্তে অতি দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণ কপাৱে শ্ৰৱণ কীৰ্তনৰ ধৰ্মজা। এতেকে ঈশ্বৰ সেইকাৰণে হ'ল স্বয়ং ঈশ্বৰ তেওঁ আছে, ঈশ্বৰৰ লগত তেওঁ পৰিচয় হৈছে, সেইকাৰণে ঈশ্বৰক তেওঁ জানিছে, সেইকাৰণে সেইজনক ঈশ্বৰ তুল্য ব্যক্তি হৈ গৈছে, সেহিকে ঈশ্বৰ। অন্য কৰ্ম এৰি, অন্য কৰ্ম মানে এই ঘৰ দুৱাৰ কাম বন খেতি বাতি কাম বনৰ কথা কোৱা নাই, যিটো কৰ্ম সকামী কৰ্ম আদি ত্যাগ কৰি মাত্ৰ ভকতিৰ প্ৰতি তৎপৰ হৈছে। ভকতি মানে ভগৱন্তৰ গুণ নাম যক শ্ৰৱণ কৰিবলৈ, সাধু সংগ ল'বলৈ, ভগৱন্তৰ সেই কথা শ্ৰৱণ কৰিবলৈ, কীৰ্তন কৰিবলৈ, সেৱা কৰিবলৈ যিবিলাক লোক তৎপৰ হৈছে, মানে তাৰ প্ৰতি বেছি আগ্ৰহী হৈ আছে, সেইবিলাককে ঈশ্বৰ তুল্য ঈশ্বৰ পুৰুষ বুলি কোৱা হৈছে। সেইসকল ঈশ্বৰ বুলি জানিবা সখী। তাৰ পাছতে কৈছে যে সাধুৰ সংগ যাৰ নাহিকে প্ৰবন্ধ সিটো পাতকিত নাই ভগতিৰ গন্ধ। তাৰমানে ধন জন পুত্ৰৰ দ্বাৰা বুলি মৰৈ আতি সেইটো অধম অনিশ্বৰৰ আত্মঘাতী। যে সাধু সংগক কোনো ল'বলৈ কোনো যত্ন নকৰে, সৎসংগলৈ যাবলৈ চেষ্টা নকৰে, খালি দুবাৰ দুসংগতে মজি থাকে, তাৰ উপৰি তেওঁ ভকতিৰ মুঠেই গন্ধই নলয়, ক'ৰবাত হৈছে সেইফালে নাযায়, তেওঁ যাবলৈ সময় নাই, ভকতি মানে শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰতি আগ্ৰহী নহয়, ভকতৰ সংগ ল'বলৈও আগ্ৰহী নহয়, গন্ধ মানে সেইবোৰ একেবাৰে তাৰ মানে তেওঁ গন্ধই নলয়, মানে সেইবোৰে তেওঁ কোনো অকণমানো তেওঁ তাৰ প্ৰতি শ্ৰদ্ধা নাই, অকণো শ্ৰদ্ধা নাই, খালি কৰে কি কৰি থাকে, ধন লাগে, টকা পইচা লাগে, ল'ৰা ছোৱালী পঢ়া ডাঙৰ ভালকৈ পঢ়ুৱাই ডাঙৰ চাকৰি কৰাব লাগে, পত্নীৰ লগত সম্ভোগ কৰিব লাগে, ফুৰা মেলা কৰিব লাগে, নতুন নতুন জেগাবোৰ চাব লাগে, এইদৰে চখ চাৰি কৰি ভোগবিলাক কৰি সেই তেওঁলোকে ঘূৰি ফুৰে, কোনো ভকতিৰ কথা অকণো চিন্তা নকৰে। তেনেকুৱা লোককে প্ৰকৃততে ইয়াত অনিশ্বৰ আত্মঘাতী বুলি কৈছে। অৰ্থাৎ তেওঁৰ হৃদয়ত ঈশ্বৰ থাকে নাথাকে, গুচি যায়, তেওঁৰ দেহটো জড় হৈ যায়, অনিশ্বৰ ঈশ্বৰ নাথাকিলে দেহটো জ্বৰ হৈ যায়, গতিকে সেইজনৰ শৰীৰৰ কোনো অৰ্থ নাই। গতিকে এইবোৰ কথা ধুনীয়াকৈ বুজাইছে, যে যিবোৰ কথা মানে উদ্ধৱে ভগৱন্তক সুধিছিল, ঈশ্বৰ কাক বোলে, অনিশ্বৰ কাক বোলে, তাৰ উত্তৰ এইকেইটা দিছে। তাৰ পাছতে উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ কতেক কহিব গুণ দুখৰ লক্ষণ। যে এইবোৰ গুণ দুখৰ কথা মই আৰু কিমান ক'ম, কাৰণ যিটো আমি গুণ বুলি ভাবোঁ তাতেই দুখ থাকে। আমি ধন টকা পইচা থকাটোক ধনী বুলি ভাবোঁ, সেইটো আচলতে আমি ভবাটো ভুল। প্ৰকৃততে সেইজন ধনী হ'ব নোৱাৰে, কাৰণ সেইবোৰ সম্পদ এই আছে এই নাই, দেহটোক যি ভাল বুলি ভাবি আছে, আপোন ভাবি আছে, দেহটো এই আছে এই নাই, ল'ৰা ছোৱালী পুত্ৰ ভাৰ্যা এই আছে এ নাই, এতেকে যিবোৰ নাইকিয়া বস্তু লৈ যিবিলাকে কৰি আছে, আমাৰ সেইবিলাক ভাল কথা, কিন্তু বাস্তৱ দৃষ্টিৰে চালে, তাত্ত্বিক দৃষ্টিৰে চালে সেইবিলাক আমাৰ কোনো লাভ নাই, তাৰ পৰা একো কৰিব নোৱাৰে। মৰণৰ সময়ত এইবিলাকে মুখলৈ চাই থাকিব, কোনো টকা পইচা এটকাও কাম নিদিয়ে, আৰু কোনেও আপোনাক মৃত্যুৰ মুখৰ পৰা বচাব নোৱাৰে। সেইকাৰণে কৈছে যে গুণ দুখৰ লক্ষণৰ কথা কিমান ক'ম, যাক সেই দোষ যিটো গুণ দোষ বুলি লেখৈ, এতেকে সেইটো দোষ যিটো গুণ বুলি ভাবিছোঁ, আকৌ যিটোক আমি গুণ বুলি ভাবিছোঁ তাতেই দোষ সোমাই আছে। আমি আচলতে আমাৰ দৃষ্টিত সেইটো তেওঁ মানে গুণ, মানুহৰ গুণ বুলি ভাবিছোঁ। তেওঁ ভালকৈ ব্যৱসায় কৰিব পাৰে, টকা পইচা ঘটিব পাৰে, ভাল বাক্য কথা ক'ব পাৰে, তেওঁ মানে ভাল ৰাজনীতিজ্ঞ, এই বুলি তেওঁ এইবিলাক গুণ বুলি আমি ভাবোঁ। বাস্তৱিকতে সেইবিলাক তাত্ত্বিক দিশৰে যে সেইবিলাক একোটা দোষহে, সেইবিলাকে তেওঁ সংসাৰত মজাহে ৰাখিব, অৰ্থাৎ বিষয় বাসনাৰ প্ৰতি তেওঁ লালায়িত কৰিব। আৰু যিটো তেওঁ কোনো শ্ৰদ্ধা নাই, অনুষ্ঠানৰ একো কথা নাই, কোনো
তেওঁ ধন টকা পইচা ঘটাৰ কাম নাই, অকামিলা এনেকুৱা বুলি ভবা মানুহবিলাকৰ গাতে আকৌ ভাল গুণ থাকিব পাৰে। সেইকাৰণে আমাৰ দৃষ্টি আৰু প্ৰকৃততে তাত্ত্বিক দৃষ্টি, আধ্যাত্মিক দৃষ্টিটো পৃথক পৃথক হয়। সেই গুণৰ যিটো দুখ গুণক নেদেখৈ, আৰু গুণটো নেদেখাটো প্ৰকৃততে সেইটো এটা আমাৰ কাৰণে দোষেই। আমাৰ যে মহাপুৰুষ মাধৱদেৱে এটি ঘোষা লিখিছে, 4 শ্ৰেণীত মানুহবিলাক বিভাগ কৰিছে। অধমে কেৱল দোষ, দুখগুণ মধ্যমে দুখগুণ লয় বিচাৰ, উত্তমে দেখয় গুণ, উত্তমে অল্প গুণে কৰিয়া বিস্তাৰ। এতিয়া প্ৰকৃততে যিবিলাকে লোকৰ দোষ দেখি থাকে, মানে দোষ দেখি থকা লোকসকলক যেনেকৈ মহাপুৰুষ মাধৱদেৱে সেইখিনি অধম শ্ৰেণীৰ লোক বুলি কৈছে। যিবিলাক মানুহ সাধাৰণতে অধম পৰ্যায়ৰ লোক, তেওঁ নিজৰ দোষী আছে। কাৰণ নিজৰ যেতিয়া দোষী হ'ব, চোৰে যেনেকৈ চোৰৰ ঠং দেখে, তেওঁ বেয়া কাম কৰে, সেইকাৰণে আনেও কৰিছে বুলি ভাবে। এতিয়া সেইকাৰণে অধমবিলাকেহে লোকৰ দোষ দেখি থাকে, কাৰণ সেই অধমজনৰ গাত ঢেৰ দোষ আছে, তেওঁ দোষেৰে ভৰি আছে। সেইকাৰণে আনৰো তেওঁ দোষাকে দেখিব, সেইটো কথাই। কাৰণ তেওঁ দোষ দেখিবলৈহে তেওঁ দৃষ্টিটো দিছে। তাৰপিছত যিবিলাক মধ্যম শ্ৰেণীৰ লোক, তেওঁলোকৰ কিছু ভাল গুণো আছে, কিছু বেয়া গুণো আছে। সেইকাৰণে অন্য লোকৰো তেওঁলোকে দোষ গুণ দুয়োটা বিচাৰ কৰে, এইকেইটা ভাল, এইকেইটা বেয়া। আকৌ এবিধ উত্তম শ্ৰেণীৰ লোক আছে, তেওঁলোকৰ গুণৰ পৰিমাণটো বেছি, দোষৰ পৰিমাণ কম। উত্তম শ্ৰেণীৰ লোকৰ গুণৰ পৰিমাণ বহুত বেছি, দোষৰ পৰিমাণ এটা দুটাই থাকে। সেইকাৰণে সেইবিলাক লোকে নিজৰ দুখখিনিও নাইকিয়া কৰিবৰ কাৰণে অল্প অল্প গুণটোকে তাকে বিস্তৰ কৰি লয়। তাৰমানে উত্তমে অল্প গুণহে দেখে, গুণবিলাকহে দেখে, দুখবোৰ নেদেখে। কাৰণ তেওঁ ভাল গুণ আছে, আৰু যিকেইটা বেয়া গুণ আছে নাইকিয়া কৰিব লাগিব। সেইকাৰণে লোকৰ গুণহে দেখে। আৰু উত্তম যিজন, সেইজনে কাৰোবাৰ অকণমান গুণ থাকিলেই তাক বিস্তৰভাৱে চৰ্চা কৰে। গতিকে ইয়াতো ঠিক তেনেকৈ কৈছে যে গুণৰ কথাবোৰ তেনেকুৱাই তত্ত্বময় কথা। নেদেখৈ, সেই গুণৰ যিটো দুখ গুণক নেদেখৈ। গুণময় জ্ঞান কৰ্ম সবে পৰি হৰৈ, নিৰ্গুণ ভকতি ধৰি সখী সুখে তৰৈ। যে যি গুণময় জ্ঞান কৰ্মৰ যিবোৰ ধৰ্ম আছে, য'ত গুণময় কথা আছে, তাৰমানে জ্ঞান থাকিলে তাত গুণৰ সমন্বয় থাকিব, কৰ্ম থাকিলেও গুণৰ সমন্বয় থাকিব। কাৰণ কৰ্ম ভাল বেয়া এইবিলাকৰ কথা থাকিব। কিন্তু নিৰ্গুণ ভকতি ধাৰাৰ লগত তেনেকুৱা কোনো নাথাকে। নিৰ্গুণ ভকতি ধৰি সখী সুখে তৰৈ। গতিকে নিৰ্গুণ মানে এটা কোনো বিশেষ গুণৰ লগত জড়িত হৈ নপৰে। আমি মানুহবিলাক কিবা কিবা গুণ থাকে, আমি সাধাৰণতে কাৰোবাৰ ৰজগুণৰ প্ৰভাৱ বেছি থাকে, তেওঁ ৰাজসিক হয়, ভোগবিলাকত বেছি মজি থাকে। কিছুমান অধমান লোক থাকে, তেওঁলোকৰ বেয়া গুণবোৰ, তামসিক গুণবোৰ থাকে। তেওঁলোকক গালি পাৰি ভাল পায়, বেয়া ব্যৱহাৰ কৰি পায়, চোৰচাৰী কৰি ভাল পায়, মানুহক মানে অত্যাচাৰ কৰি ভাল পায়, মানে এইবিলাক মিছা বেচা লুচ্চা এইবিলাক কামত তেওঁ লাগি ফুৰিবলৈ ভাল পায়। সেইবোৰ মানুহৰ মানে সেই তামসটোৱে তেওঁক প্ৰভাৱান্বিত কৰে। আৰু আন কিছুমান সাত্বিক গুণৰ লোক যিসকল থাকে, সেইসকলে মানে তেওঁ সৎ চিন্তা চৰ্চা কৰিবলৈ বিচাৰে, ভাল চিন্তা চৰ্চা কৰিবলৈ। এতিয়া সৎ গুণৰ প্ৰভাৱত মানুহ সাধুত্বৰে পৰিগণিত হয়। গ'লেও আমাক নিৰ্গুণ হ'বলৈ হ'লে প্ৰথমতে আমি সতগুণক আশ্ৰয় কৰিবই লাগিব। তিনিওটা গুণৰ ভিতৰত ৰজ তম বৃত্তি কেৱল আকুৰি ভাগ, শুদ্ধ সত্যবৃত্তি দেৱৰ সম্প্ৰতি লৈয়া ভজা হৰিপাপ। গতিকে এটা গুণকটো আশ্ৰয় কৰিব লাগিব। সেইকাৰণে সত্য গুণটোক আমাক আশ্ৰয় কৰিহে আমি নিৰ্গুণলৈ যাব পাৰিম। বুজানে? নিৰ্গুণ মানে নিৰ্গুণ হয় জীৱ সুহি গুণ গায়। অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ যিবোৰ গুণ আছে, গুণবিলাকৰ ভিতৰত যিবোৰ সৎ গুণ, যিবোৰ মানৱীয় গুণ, সেই গুণবিলাক আমি আহৰণ কৰি বা সেইবিলাক আমি চৰ্চা কৰি, তেওঁ গুণ নাম লীলাজক চৰিত্ৰ চৰ্চা কৰি 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 আমি উঠিব পাৰিম। এয়া ভগৱন্ত কৃষ্ণই উদ্ধৱক এইবিলাক মানে পৰামৰ্শ দিছে। গুণেশে কৰিছে সবে সংসাৰৰ ক্লেশ, তাক কৰিবাক সখী শুনা উপদেশ। এতেকে আমাক যিমানবোৰ ঘটনা ঘটিছে গুণেৰে ঘটাইছে। গুণত থাকিলেই মানে তেওঁ সেইটো কাৰ্য কৰিবই, তেওঁ সেইটো
মানুহক লগাব আন তেওঁৰ পক্ষলৈ নিবলৈ চেষ্টা কৰিব। ভেদাভেদটো গুণেই কৰে। মোৰ ঘৰত ধনী মই মানুহ, তেওঁ দুখীয়া মানুহ, মই ব্ৰাহ্মণ মানুহ, তেওঁ চাণ্ডাল মানুহ, মই মানে মোৰ ল'ৰা ছোৱালী বৰ পঢ়া শুনা ভাল, ডাঙৰ ডাঙৰ চাকৰি কৰে, তেওঁৰ ল'ৰা ছোৱালী মুঠেই নকৰে, খেতি কৰে। ঠিক এই ভেদাভেদবিলাক গুণৰ কাৰণে হৈছে, অৰ্থাৎ মই গুণক ৰক্ষা কৰিছোঁ মোৰ ঘৰ, সেইকাৰণে ইয়াত সেইবিলাক মানুহো চব ধন টকা পইচা ল'ৰা ছোৱালী পৰিয়াল পৰিচাৰ্যন থাকিলেও তেওঁক দুখী বুলি কৈছে, যদি ভকতি নাই। গতিকে আৰু ইফালে ভকতি কৰাজন যিমানেই ধন টকা পইচা নাথাকক, তেওঁ একো নাথাকক, তেওঁ কিন্তু ইয়াতে মহাসুখী বুলি কৈছে। তেওঁক মহাসুখী বুলি আগতে সেইকাৰণে কৈ গৈছে। সেই দিশবিলাক আমাৰ বিচাৰ কৰিবলৈ কৈছে। ভকতে মানে সেইবিলাক লৈ যাতে চিন্তা নকৰে, কাৰণ ভকতে ভাবে মই দেখোন সদায় ভকতি কৰিছোঁ, পুৱা গধূলি গুৰু সেৱা কৰি আছোঁ, মই কৰ্মকাণ্ড নকৰোঁ, কৰ্মকাণ্ড নাযাওঁ, মই কাকো বেয়া ব্যৱহাৰ নকৰোঁ, জীৱ জন্তু ইতৰ প্ৰাণীৰ প্ৰতি সৎভাৱ প্ৰদৰ্শন কৰোঁ, সমস্তকে সমদৰ্শন কৰোঁ, কাকো বেয়াকৈ নকওঁ, কাকো গালি নাপাৰোঁ, মদ নাখাওঁ, মাংস নাখাওঁ, উপদ্ৰৱ নকৰোঁ, বেয়া কাৰ্য একো নকৰোঁ, তথাপিতো দেখোন মোৰ দিনে দিনে অৱস্থা বেয়া, মোৰ দেখোন কোনো ফালৰ পৰা উন্নতি নাই। সেইজনে দেখোন বহু টকা পইচা ঘটিছে, তেওঁ ঈশ্বৰ ভক্তিও নকৰে, নানা দেৱ দেৱতা উপাসনা কৰে, তাৰ দেখোন ধনে ধানে সন্মানে বহুত গৈছে। কেতিয়াবা মনত এনেকুৱা ধৰণৰ এটা ভাৱ আছে যে মই আচলতে ভুল কৰিছোঁ নেকি। নহয়, আচলতে এইটো জানিব যে আমি কোনোবা গাহৰিটো এক মানে বৰ শকত নোদোকা গাহৰিটো দেখি যদি আমি ভাবোঁ যে গাহৰিয়ে ইমান নোদোকাটো হৈছে, মই শুকাই খিনাই আছোঁ, গতিকে গাহৰিৰ দৰে ময়ো শকত হওঁ বুলি কোনোবাই ভাবি পেলাই যে গাহৰি আহাৰ খাবলৈ যায়, তেতিয়াহ'লে কেতিয়াও তেওঁ ভাল জীৱন গঢ়িব নোৱাৰে। গতিকে সেইটো হ'ল শকত আৱত নোদোকা ধন টকা পইচা থকাটোকেই তেওঁক ভাল জীৱন বুলি কোৱা নাযায়, সেইবোৰ দুখী জীৱন বুলিহে কৈছে প্ৰকৃততে, কাৰণ সেইবোৰত তেওঁক দুখে দিছে, ৰাতি শুব নোৱাৰে, ধন আছে, ঘৰ থাকিলেও তলা মাৰিলেও তেওঁ শান্তিৰে শুব নোৱাৰে, চোৰে আহে বুলি, কোনোবাই লৈ যায় বুলি, বা ইনকম টেক্সে ধৰে বুলি, বা কোনোবাই আহি তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰে বুলি ভাবি তেওঁ সেই সম্পদবোৰৰ পৰা ভয় খাই থাকে। সেইকাৰণে তেওঁ দুখী। যাৰ ধন টকা পইচা নাই, তেওঁ আনন্দ মনেৰে শুই গৈছে, শুই থাকিব পাৰে, টোপনি আহি গৈছে। আচলতে দুগ্ধ ফেন যেন বিচনাত শুই এচি ৰুমত থাকি যদি টোপনি নাহে, আৰু এখন তক্তা পোছত শুই থাকি যদি মহ ডাহৰ কামোৰৰ মাজতো টোপনি আহে, তেতিয়াহ'লে সেই টোপনি অহাটোহে ডাঙৰ কথা, কাৰণ আমি শুইছোঁ টোপনি আহিবলৈ। যদি দুগ্ধ ফেন বিচনাত শুইও টোপনি নাহে, ধৰফৰাই থাকিব লাগে, তেতিয়াহ'লে তেওঁ কেনেকৈ সুখী হ'ব। সেইকাৰণেই কোৱা হৈছে যে সুখ দুখটো আচলতে নিজৰ জীৱনটোৰ লগত নিৰ্ভৰ কৰে, এইটো ঈশ্বৰৰ ইচ্ছাত হয়। প্ৰকৃত ভকতে সেইবিলাকক দুখ বুলি নাভাবে, সেইটো ভগৱন্তই কৃপা কৰিছে বুলিহে ভাবে, নিদিয়াটো ভগৱন্তই কৃপা বুলিহে ভাবে। গতিকে এইবোৰ কথা সংসাৰৰ কাৰণে ক্লেশহে, গুণবিলাকেই আমাৰ সংসাৰত কষ্ট দিছে, তাৰ কাৰণে আমি কষ্ট পাইছোঁ। সেইকাৰণে তাক কেনেকৈ তৰিব পাৰি শুনা উপদেশখিনি তেওঁ পিছত দিব। কৃষ্ণ, যাওকচোন।